ৰামকৃষ্ণ পৰম শ্ৰদ্ধাৰ ভক্তি সুধা সন্ধানী সত্ৰত তথা ভক্তি সুধা সন্ধানী সত্ৰৰ ছত্ৰছায়াতে গঢ় লৈ উঠা এই প্ৰাৰ্থনা সভা এই অনুষ্ঠান ভাগিত সমবেত হৈ থকা ব্যাখ্যাকাৰক তথা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ উপপদাধিকাৰ হাজৰিকা বাপ আৰু ভক্তি সুধা সন্ধানী সত্ৰৰ সভাপতি সম্পাদক বাপকে মুখ্য কৰি বাপাই সমস্ত আজি আমি আপোনাসৱৰ আজ্ঞা শিৰে ধৰি মহাপুৰুষ মাধৱদেৱৰ বিৰচিত ঘোষা শাস্ত্ৰ ভাগৰ কিয়দাংশ কীৰ্তন কৰিবৰ কাৰণে আগবঢ়া হৈছে। ইয়াতে জ্ঞাতে বা অজ্ঞাতে হয়তো কোনোবাখিনিৰ অপৰাধ হৈ যাব, সমস্তখিনি অপৰাধ ভঞ্জনৰ হেতু জয় জয়তে সেৱা কৰা হৈছে। কৃষ্ণ 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 মাধৱ কৃষ্ণ 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 হৰি ৰাম কৃষ্ণ শংকৰ গুৰু হৰি ৰাম হৰি ৰাম মুক্তিত নিস্পৃহাজিতু এই ভকত ৰসময় মাগু ভকতি সমস্ত মস্তক মনি নিজ ভকতৰ বৈশ্য ভজো সেন দেৱ যদুপতি ভজো সেন দেৱ যদুপতি জয় ৰাম কৃষ্ণ নাম নয়ে ভৱ সিন্ধু তৰি পাৱে পৰম পদ পাপী যত সদানন্দ সনাতন এনয় কৃষ্ণ পদা উপাসা কৰো হৃদয়ত উপাসা কৰো হৃদয়ত। কৃষ্ণ হে ৰাম কৃষ্ণ নাম সম নাহি তে বান্ধৱ ৰাম কৃষ্ণ নামে মিলে পৰম উৎসৱ ভকত জনৰ হৰি নামে সৰ্বস্ব
কুঠেলিয়া গৌৱে হৰি যশ মুকুতি কুঠেলিয়া গৌৱে হৰি যশ। কৃষ্ণ কৃষ্ণ কৃষ্ণ। আমাৰ আজি ভক্তি সুধা সন্ধানী সত্ৰৰ প্ৰাৰ্থনা সভাৰ সঞ্চালিকাৰ আসন গ্ৰহণ কৰা জোনমণি আইলৈ সেৱা জনাইছো। লগতে আমাৰ ভক্তি সুধা সন্ধানী সত্ৰৰ সভাপতি সম্পাদক উপদেষ্টা মণ্ডলী বা বান্ধৱ সমষ্টৰ প্ৰতি সেৱা নিবেদন কৰিছো। লগতে আজি বিভিন্ন স্থানৰ পৰা গুগল মিট যোগে সংযোগ স্থাপন কৰি প্ৰাৰ্থনা সভাত অংশগ্ৰহণ কৰা সমস্ত বান্ধৱ আই মাতৃ যুৱক যুৱতী সমস্ত স্থললৈকে সেৱা নিবেদন কৰিছো। আজি এটা পবিত্ৰ সন্ধ্যা, আপোনাসক সমস্ত আজি ভগৱন্তৰ গুণানুকীৰ্তন কীৰ্তন চৰ্চা কৰিবৰ কাৰণে সমবেত হৈছে। এইটো এটা পবিত্ৰ মুহূৰ্ত। আমাক এই নামঘোষা শাস্ত্ৰৰ আমাৰ অধিক তামুলী বাপে পাঠ তেখেতৰ চৰলৈ সেৱা জনাইছো। আমাক এই পাঠৰ সৰলীকৰণ কৰিবৰ কাৰণে আপোনালোকে আমাক দায়িত্ব ন্যস্ত দিছে। আপোনালোকৰ এয়া আদেশ বুলি মই ভাবিছো, আপোনালোকৰ আদেশ। লগতে আপোনালোকে আদেশ কৰিছে যেতিয়া আশীৰ্বাদো দিব, আৰু আপোনালোকৰ আদেশ আৰু আশীৰ্বাদ দুইটাকে স্বীকৃত কৰি আমি যি পাৰো আমাৰ সীমিত জ্ঞানেৰে আমি তাক কিছু পৰিমাণে সৰলীকৰণ কৰা আমি প্ৰচেষ্টা কৰিম। ইয়াকে কৰিবলৈ যাওঁতে আমাৰ ভাৱ ভংগী চিন্তা চৰ্চা বাক্য বচন নিশ্চয় অনেকখিনি অপৰাধ ঘটিব পাৰে। সেই সমস্ত অপৰাধখিনি আপোনাৰ সবে নিজ গুণে মৰিখন নকৰিলে আমাৰ গত্যান্ত নাই। সেয়ে ভকত ভাগৱতৰ লক্ষ্য কৰি আমি সেৱা নিবেদন কৰিলো। আপুনি পাঠ কৰিছে, ৰাম কৃষ্ণ নাম সম নাহিকে বান্ধৱ, ৰাম কৃষ্ণ নামে মিলে পৰম উৎসৱ। এয়া মহিমাৰ কথা কৈছে, নামৰ মহিমা। যে নামৰ মহিমা অতি যে ব্যাপক, আমি বৰ গুৰুত্ব নিদিলেও বাস্তৱিকতে নামে যে বহুত মানে প্ৰভাৱশালী ক্ৰিয়া আমাৰ কৰিব পাৰে যিসকলে নাম লয়, তাকে ইয়াত ব্যক্ত কৰিছে। না ৰাম কৃষ্ণ নাম সম নাহিকে বান্ধৱ। আমি কোনোবা বন্ধু বান্ধৱক আমি ভাবো এওঁ মোৰ পৰম বান্ধৱ, বিপদে আপদে টকা পইচা দিয়ে বা বেমাৰ ব্যাধি হলে খবৰ খাতি লয় বা অন্যান্য ক্ষেত্ৰত মোৰ লগত সহযোগ কৰে, সেইটো বুলি আমি মানুহ বহুতকে বান্ধৱ বুলি ভাবো। কিন্তু ইয়াৰ শাস্ত্ৰ ইয়াত কৰিছে নামঘোষাই যে সমস্ত ভিতৰত এই নাম পৰম বান্ধৱ হৈছে ভগৱন্তৰ নামে। ৰাম কৃষ্ণ নামৰ সমান কোনো বান্ধৱেই নাই। বান্ধৱ মানে যি ৰামকৃষ্ণ নামে সকলো সময়তে আপোনাক সহায় কৰিব। কাৰণ কিছুমান বান্ধৱ আপুনি সৰ্বক্ষণতে নাপায়। কোনোবা এজনৰ লগত যদি বন্ধুত্ব কৰে, হয়তো আপুনি কৰবালৈ যাওঁতে তেওঁৰ লগত আপোনাৰ লগত নাথাকিব, বা টকা পইচা সা সম্পদৰ লগতো যদি বান্ধৱতা তৈয়াৰ কৰে, সেইখিনি আপোনাৰ সকলো সময়তে আপোনাৰ লগত নাথাকিব বা সেইখিনি সুবিধাও নাপাব পাৰে। ঈশ্বৰৰ নাম আপোনাৰ হৃদয়ত সৰ্বক্ষণে বিৰাজমান। আপুনি সেই নাম মুখেদি প্ৰকাশ কৰি ললেই বা স্মৰণ কৰিলেও আপোনাক সি সহায় কৰিব। এনেকে সেইকাৰণে ৰামকৃষ্ণ নামক পৰম বান্ধৱ বুলিছে। আৰু এই ৰামকৃষ্ণ নামৰ সমান কোনো বান্ধৱ নাই। নাই মানে পৰম বান্ধৱ। ৰামকৃষ্ণ নামৰ সমান যেতিয়া কোনো বান্ধৱ নাই, থাকিব নোৱাৰে, তেতিয়াহ'লে বুজিব লাগে যে ৰামকৃষ্ণ নাম আমাৰ পৰম বান্ধৱ বস্তু। সেইকাৰণে আমি ৰামকৃষ্ণ নাম লৈ থাকিব লাগে। আৰু ৰামকৃষ্ণ নামে মিলে পৰম উৎসৱ। উৎসৱ মানে আমি উৎসৱটো কেতিয়া কৰো? বিবাহ উৎসৱেই বলক বা কিবা কিবি উৎসৱ পালন কৰো, আনন্দ উৎসৱ, য'ত আমাৰ আনন্দৰ প্ৰকাশিত হয়, য'ত আমি সকলোৱে আনন্দ কৰো, তাত কোনো বিষাদ বেদনা নাহে। মানুহৰ মৃতাহা হলে, মানুহ ঢুকালে আমি উৎসৱ নাপাতো, এইটো উৎসৱ নকয়। কিন্তু মানুহৰ যেতিয়া কিবা এটা আনন্দ পৰিৱেশ আহে, ল'ৰা ছোৱালী জন্ম হয় বা ল'ৰা ছোৱালীয়ে ভালকৈ পাছ কৰে বা কাৰোবাৰ জন্ম তিথি হৈছে, এনেকুৱা বিলাকক উৎসৱ হিচাপে গণ্য কৰা যায়। ইয়াত কৈছে যে সমস্ত উৎসৱৰ ভিতৰত আমি কেতিয়াবা জন্ম উৎসৱ পাতিব পাৰো, ক'ৰবাত অন্য উৎসৱ পাতিব পাৰো, তাতো আনন্দ আছে, নথকা নহয়। কিন্তু পৰম উৎসৱটো ৰামকৃষ্ণ নামকহে ধৰিছে। যদি ৰামকৃষ্ণ নামৰ ধ্বনি শৰীৰৰ পৰা প্ৰকাশিত হয় বা সকলো লোকে যদি ৰামকৃষ্ণ নামত মন প্ৰাণ মতি থাকে, তেতিয়াহ'লে সেইটোকে পৰম উৎসৱ হিচাপে গণ্য কৰিছে। প্ৰকৃততে বিবাহ উৎসৱ
বা জন্ম উৎসৱ বা অন্যান্য যিবিলাক আমি ল'ৰা ছোৱালী ভালকৈ পাছ কৰিলে ভাল কৃতকাৰ্য হলে আমি যিবিলাক উৎসৱ পাতো, এইবিলাকো উৎসৱ যদিও পৰম উৎসৱ নহয়। পৰম উৎসৱ ৰামকৃষ্ণ নাম য'ত প্ৰকাশিত হয়, যিসকলে ৰামকৃষ্ণ নাম লৈ থাকে আনন্দ মনেৰে প্ৰেম ভাৱে, সেইটোৱেই পৰম উৎসৱ বুলি ইয়াত কৈছে। আৰু ইয়াৰ পাছতে কৈছে যে ভকত জনৰ হৰি নামেহে সৰ্বস্ব। সৰ্বস্ব মানে সকলোবিলাক, সকলো, তাৰমানে হৰি নামটোৱে সৰ্বস্ব। সৰ্বস্ব মানে আমাৰ অন্যান্য কামো থাকে, কিন্তু মানে ইয়াত বেলেগ আৰু মানে ভগৱান সন্তুষ্ট কৰি কিবা আপোনাৰ জীৱনটো সাৰ্থকতা কৰিব, ল'ৰা ছোৱালী ভাল কৰা, পঢ়া শুনাত আগবাঢ়ি যোৱা, বিয়া বাৰু আদি ভালকে পতা, ঘৰখনত ধন টকা পইচাৰ অভাৱ নোহোৱা বা ৰোগ ব্যাধি আদি নোহোৱা, চাৰিওফালে ঘৰখনৰ শান্তি সুখেৰে বিৰাজমান কৰা ইত্যাদি যিবোৰ আমি ভাৱ ভংগী আমি তৈয়াৰ কৰো, এই সকলোবিলাকৰ কাৰণে হয়তো আমি ভিন্ন ভিন্ন কিছুমান কাম কৰো। আমি ভিন্ন ভিন্ন কাম কৰো, কোনোবাই মানে কিছুমান মাংগলিক অনুষ্ঠান পাতে, মানুহে অন্যান্য কিছুমান কাম কৰে, কিন্তু ইয়াৰ শাস্ত্ৰই কৈছে যে সমস্তখিনি আপোনাৰ পাৰিবাৰিক জীৱন হওক, শাৰীৰিক জীৱন হওক, ঘৰুৱা জীৱন হওক, সামাজিক জীৱন হওক বা অৰ্থনৈতিক জীৱন হওক, শিক্ষাৰ জীৱন হওক বা যে ধৰণে আপুনি সংসাৰ যাত্ৰাত আগবাঢ়িব খুজিছে, তাৰ ভিতৰত এটাইতকৈ সকলো ক্ষেত্ৰতে আপোনাৰ ঈশ্বৰৰ নামেহে আপোনাক কৃপা কৰিব। ভকতজনৰ হৰি নামটোহে বেছি প্ৰিয়, তেওঁ আনবিলাকক প্ৰিয় বুলি নাভাবে। সৰ্বস্ব সকলো ক্ষেত্ৰতে। কাইলৈ ল'ৰা এটা পৰীক্ষা দিবলৈ আগবাঢ়িছে, আপুনি অন্য কথা ভাবিব লাগে, ভগৱন্তৰ নাম লৈ পেলাই স্মৰণ কৰি তাক আশীৰ্বাদ দিয়ক, ভগৱন্তে কৃপা কৰিব। তেনেকে অন্যান্য ক্ষেত্ৰতো নাই। সেইকাৰণে সকলো ক্ষেত্ৰতে ভকতসকলে নামৰ ওপৰত গুৰুত্ব দিয়ে। ঈশ্বৰৰ নাম আৰু ঈশ্বৰৰ চৰণ, এই দুটা গুৰুত্ব দি সেই কাৰ্যবিলাক মানে সমৰ্পিত কৰে। সেই কাৰ্যবিলাক সমৰ্পিত কৰিলে তেতিয়া কাৰ্যবিলাক সুগম হয়, সহজ হয়, পাহৰি যোৱাখিনি মনত পেলাই দিয়ে। এয়া হৈছে এটা আমাৰ আদৰ্শ। আমি তেনেকৈ কৰিব লাগিব। ল'ৰা ছোৱালীয়ে পৰীক্ষা এটা পাইছে, কাৰোবাক খুৱাই কিবা প্ৰেজেণ্ট দি টকা দি আমি কোনোবাই পৰীক্ষালৈ যাব, আমি সেইবোৰ কৰিব পাৰো, কিন্তু মোৰ দৃষ্টিভংগীয়ে তাক গৈ পেলাই আশীৰ্বাদ দিব লাগে, তই যে পৰীক্ষাত যেতিয়া বহিবি, পঢ়িলে তেতিয়া তই তোৰ হেৰি হলে তই ঈশ্বৰক স্মৰণ কৰিবি, কৃষ্ণ শংকৰ গুৰু ৰাম বুলি লিখা মেলা কৰিবলৈ আৰম্ভ কৰিবি, দেখিবি ভগৱন্তই তোক পাহৰি যোৱা কথা মনত পেলাই দিছে। এনেধৰণৰে আচলতে সকলো ক্ষেত্ৰতে ঈশ্বৰৰ নামকে মংগলময় বুলি ভাবি যদি কাম কৰে, তেতিয়াহ'লে তেওঁ তাত কৃতকাৰ্য হবই। সেইটো কাৰণে সৰ্বস্ব বুলি কৈছে। আৰু মুকুতিকো ঠেলি আগত হয় হৰি যশ। মুকুতিকো ঠেলি মানে আমি সকলোৱে মুকুতি কামনা কৰো, কাৰণ চতুৰ্বৰ্গ সাধনৰ মুক্তিটো আছে। আমি জীৱনটো ধাৰণ কৰাৰ লগে লগে চতুৰ্বৰ্গ সাধন কৰিব লাগে বুলি শাস্ত্ৰই কৈছে। আৰু চতুৰ্বৰ্গ সাধন কৰাৰ সুবিধাৰ কাৰণে আমি পত্নী গ্ৰহণ কৰিছো, কাৰণ যুগ্ম জীৱন যাপন আৰম্ভ কৰিছো, তাতে হেনো চতুৰ্বৰ্গ সাধনত সহায় হয়। মানে চতুৰ্বৰ্গ সাধন, আৰু তাৰ পৰা গৈ সেইবোৰ সাধনাৰ যোগেদি ভক্তিৰ যোগেদি মানুহে গৈ পেলাই মানে পৰম মুক্তিও লাভ কৰিব পাৰে। কিন্তু মুকুতিকো প্ৰকৃততে হৰিনাম লোৱা লোকসকলে মুক্তিক গুৰুত্ব নিদি হৰিনামকহে গুৰুত্ব দিয়ে, কাৰণ নাম ললে যিটো আনন্দ পায় মুকুতিত সেইটো নাই। শাস্ত্ৰই কৈছে মুকুতিৰ সেৱা সুখ ভকতিত পায়, কিন্তু ভকতিৰ সেৱা সুখ মুকুতিত নাই। মুকুতি পোৱাৰ পাছতে ভকতিৰ সেৱা সুখ তেওঁলোক নাইকিয়া হৈ গুচি যায়। সেইকাৰণে ভকতে সদায় ৰামকৃষ্ণ নামৰ আনন্দ ৰসৰ মাজত নিজক মজাই ৰাখিব খোজে। ভকতৰ মাজত থাকি ঈশ্বৰৰ নাম গুণ গাই পৰম আনন্দ মনে মজি থাকিব বিচাৰে। সেইকাৰণে হৰি যশ, হৰি যশ মানে হৰি গুণ নাম লীলাবিলাককে যশ বুলি কয়। ভগৱন্তই কি কৰিছিলে, কেনেকৈ তেওঁ অঘক মাৰিছিলে, মকক মাৰিছিলে, অন্যান্য অসুৰবিলাক কেনেকে নিধন কৰিছিলে, কংসক কেনেকে বধ কৰিছিলে, এইবিলাক হল ভগৱন্তৰ যশ লীলা। আৰু সেইবিলাক শ্ৰৱণ কীৰ্তন কৰি ভক্তসকলে বেছি আনন্দ লাভ কৰে, মানে মুকুতি কৰিও মানে সেইসকলক তাত বেছি আনন্দিত হয়। যাওকচোন বাপ কৃষ্ণ। মাধৱ কৃষ্ণ। হে ৰাম ৰাম কৃষ্ণ নামে হে সিন্ধিয়া কৰ্ম বন্ধ মিলয় মন
সুখ পৰম আনন্দ। হে ৰাম কৃষ্ণ ভাবিতে তে জয় কাল সাপে, হৰি ভকত দুখ দিবে কাৰ বাপে, হৰি ভকত দুখ দিবে কাৰ বাপে। কৃষ্ণ কৃষ্ণ কৃষ্ণ। এয়া ৰামকৃষ্ণ নামেহে চিন্দয়। আপুনি গাওঁতে কৰ্মবন্ধ, ইয়াত ভৱবন্ধ আছে। ভৱবন্ধ কৰ্মবন্ধ এটা কথাই প্ৰায় মানে চিন্দয় মানে চিঙে নাইকিয়া কৰে। ৰামকৃষ্ণ নামেহে কৰ্মবন্ধ শেষ কৰিব পাৰে। আৰু কৰ্মবন্ধ আৰু কৰ্মফল এই দুটা মানে কৰ্মবন্ধটো পূৰ্বত কৰা কৰ্ম যিবিলাক আছে, যাৰ দ্বাৰা আমাৰ সংসাৰ চক্ৰত আমি বিচৰণ কৰি ফুৰিছো, সেই কৰ্মবন্ধৰ কাৰণে আমি সংসাৰত বিচৰণ কৰিব লগীয়া হৈছে। কৰ্ম বন্ধ হৈয়া সংসাৰৰ চক্ৰত এই মতে ভগৱন্ত ভ্ৰমো চিৰকাল কদাচিতো মই দুখৰ নেদেখো অন্ত। এনেকে কৰ্মবন্ধ হৈ সংসাৰ চক্ৰত বিচৰণ কৰিছো। পূৰ্বৰ কৰ্ম কৰিছিলো, শাস্ত্ৰত পাব আপুনি এনেকুৱা কাম কৰিলে যিটো কামৰ কাৰণে সংসাৰত আকৌ সেইটো ফল ভোগ কৰিবলৈ ঘূৰি আহিবলগীয়া হ'ল। ধৰক আপুনি মানে কাৰোবাক বহু টকা ধাৰ লৈ পেলাই ভাবিলে, মানে ধাৰ লৈ পেলাই পইচা ধাৰ নমাৰিলে, কিন্তু এই ধাৰ নমৰাটোৰ কাৰণে আপুনি সংসাৰলৈ আহি তেওঁৰ ঘৰত গ'ল, মানে ধাৰ খুজিবৰ কাৰণে তেওঁৰ ঘৰত কিবা চাকৰ নাকৰ হৈ পেলাই কুকুৰ আদি জন্ম লাভ কৰি হলেও তেওঁৰ ঘৰত সেইটো ধাৰ মাৰিবই লাগিব। সেইটো হৈছে কৰ্মবন্ধ, আপুনি বান্ধি থৈছে। সেইটো কৰ্মফল, সেইটো ফল আপুনি ভোগ কৰিবলৈ সংসাৰলৈ আহিব লাগিব। কাৰণ সেইটো কৰিব লাগিবই, কাৰণ সেইটো কৰ্ম কৰি থৈছে কাৰণে তাৰ ফল আছে, ফল ভুগিবই লাগিব। তাৰ পৰা আপুনি উদ্ধাৰ নাপায়। আপুনি বহুতক টকা ধাৰ মাৰিলে, ধাৰ লৈ পেলাই আপুনি সংসাৰৰ পৰা গুচি গ'ল, সেইটোৰ পৰা আপুনি তল নাপায়। কাৰণ ধাৰ খোৱাটো অন্যায় কৰিছে, সেইটো আপুনি অনিয়ম কৰিছে। এনেকে কৰাৰ কাৰণে সেই ধাৰ আপুনি মাৰিব লাগিব। সেইটো কৰ্মফল। কৰ্মফলত কোনেও ৰক্ষা নাপায়, ব্ৰহ্মাই ৰক্ষা নাপায়। কৰ্মফলে জীৱা জন্ম হওক সংসাৰত, কৰ্মৰ ফলৰ পৰিণাম আছে, ভোগ কৰিব, তাৰে কিছুমান লাঘৱ হ'ব পাৰে। এনেকুৱা কৰ্মবন্ধ বিলাক হ'ল পূৰ্বৰ কিছুমান সঞ্চিত আমাৰ কি কাম কৰিলো, যিখিনি কাম আমি ভক্তিৰ লগত জড়িত নহয়, অপকৰ্ম কৰিছিলো, যাৰ কাৰণে আমি সংসাৰত প্ৰকৃততে মুক্তি লাভ কৰিব পৰা নাই। এনেকে কৰ্মবন্ধ এৰাইতে প্ৰবন্ধ আছে যাৰ, সেইসকলৰ কাৰণে আপুনি প্ৰহ্লাদেও উপদেশ দিছে, ভগৱন্তই দিছে যে কৰ্মবন্ধ এৰাৰ কিছুমান কৰ্মবন্ধ মানে আপোনাৰ কামেৰে আপুনি বান্ধ খাইছে, সংসাৰ চক্ৰত বন্দী হৈ আছে। তেনেকুৱা কৰ্মবন্ধটো আপুনি কিছু কাম কৰিছে। ধৰক এই পতংগ বিলাক যেতিয়া কণী পাৰে, তাৰ পৰা পোৱালি হয়, পোৱালি হৈ কিবা কিবি খাই ডাঙৰ হয়, তাৰ পৰা ডাঙৰ পলু হৈ যায়, পলু হৈ গৈ পেলাই যেতিয়া পুৰঠ হৈ যায় হলে তেতিয়া সি লেটা কুন্দাবলৈ আৰম্ভ কৰে। লেটা কুন্দাই তাৰ মুখৰ পৰা এটা মানে লেলাৱতী উলিয়াই, সেই লেলাৱতীয়ে এটা কোভাৰ মানে সেইটো লেলাৱতী সোমাই পেলাই তাৰ ভিতৰত নিজে সি সোমাই যায়। পতংগৰ স্বসূত্ৰ বন্ধন বুলি কয়, নিজৰ মুখে উলিয়াইছে, আনে তাক সেইটো লেটাটো খুলাই দিয়া নাই। পতংগটোৱে সেই লেটাটো নিজেই তৈয়াৰ কৰিছে, আৰু লেটাটোৰ ভিতৰত তই নিজেই বন্দী হৈ গ'ল। এনেকে তাৰপিছত তাক খিদাই হওক কিবা হওক কোনোবাই মাৰি পেলাই সেইবোৰ তাৰ পৰা কামত খটুৱাইছে। গতিকে সেই পতংগৰ স্বসূত্ৰ বন্ধনৰ দৰে আমাৰ এনেকুৱা কিছুমান কাম কৰিছো যিবিলাক কামৰ কাৰণে সংসাৰ চক্ৰত বন্ধন হৈ আছো, আমি মুক্তি লাভ কৰিব পৰা নাই, মুক্তি পাব পৰা নাই। সেইকাৰণে সেই কৰ্মবন্ধ বিলাক নাইকিয়া কৰাৰ উপায় হৈছে নিৰন্তৰ ঈশ্বৰৰ নাম ললে কৰ্মবন্ধ নাইকিয়া হৈ যায়। আপোনালোকে এই বিপ্ৰজামূলৰ আখ্যানত পাব, হমে গৰ্ব বন্ধ হইব ক্ষীণ, সমস্ত কৰ্মবন্ধ নাইকিয়া হৈ যাব, শেষ হৈ যাব। কেনেকৈ? ঈশ্বৰৰ নাম লওঁতে লওঁতে ভগৱন্তত একান্ত সিদ্ধি। তাতো কিছু কথা আছে, নাম ললেই নহব, নাম লোৱাৰ আগতে আপুনি ভগৱন্তত একান্ত শৰণ লৈ একান্ত সিদ্ধি, একান্ত ভাৱে যদি আপুনি নাম লৈ থাকে, তেতিয়াহ'লে সমস্ত কৰ্ম বন্ধ হৈ গৈ ক্ষীণ নাইকিয়া হৈ গৈ আপুনি অন্তকালে মতে যায় বা লীন, এইদৰে বুলি ভগৱন্তই প্ৰহ্লাদক কৈছে।
সবে কৰ্ম বন্ধ হইবা ক্ষীণ অন্তকালে মুক্ত যায় বা লীন এতেকে তেতিয়া আমি মানে মুক্তি যাব পাৰিম মুক্তি হ'ব নোৱাৰাৰ মূল কাৰণকেইটা বাধাকেইটা হৈছে ভগৱন্তক নোপোৱাটো মুক্তি নোপোৱা ভগৱান মূল কাৰণকেইটা হৈছে আমাৰ কৰ্মবন্ধ সেইকাৰণে কৰ্মবন্ধ এৱাৰ উপায়টো হৈছে ৰামকৃষ্ণ নামেহে চিন্ময় কৰ্মবন্ধ ছিঙি পেলাই আমাৰ কৰ্মবন্ধ ছিঙি পেলাই অৰ্থাৎ আমি এই বাঁহ নামিত বান্ধি থৈছে ৰছীয়ে বান্ধি থৈছে কৰ্মবন্ধটো মানে বাঁহ কথা এই কাম আমি কেতিয়াবা পুণ্য কাম কৰিছো কেতিয়াবা পাপ কাম কৰিছো এতেকে পাপ আৰু পুণ্য কৰ্মবিলাকে আমাক বান্ধা ৰাখিছে পাপে কৰাবিলাক যেনিবা মানে সেইটো যেনিবা লোহাৰ শিকলি আৰু পুণ্য কাম কৰি পেলাই মানে কিছুমান দান দিছো দক্ষিণা দিছো কাৰোবাক সহায় কৰিছো ক'ৰবাত জীৱ জন্তুক দায়ভাৱ কৰিছো এই আদি কামবোৰ কৰাবিলাক আমি পুণ্য বুলিয়েই কৰি আছো এই পুণ্য কামবোৰ আমি কৰি আছো আমাৰ তাৰমানে পুণ্য অৰ্জন হৈছে পুণ্য অৰ্জন হোৱা মানে সেই পুণ্য কাৰণে ভোগ কৰিবলৈ সংসাৰলৈ আহিব লাগিব কাৰণ মানে বেলেঞ্চ থাকি গ'ল সেইখিনি ভোগ কৰাৰ কথা আছে পুণ্য হলে ভোগ কৰিব লাগিব পাপ হলেও পাপো ভোগ কৰিব লাগিব পাপবোৰ শাস্তি পুণ্যবোৰ ভোগ গতিকে দুইটাই আমাৰ বন্ধন এডাল যেনিবা লোহাৰ শিকলিয়ে বান্ধিছে আপোনাক আনডাল যেনিবা আপোনাৰ সোণৰ শিকলিয়ে বান্ধিছে দুইটাই বন্ধন গতিকে সেই বন্ধনটো আমি মুক্তি লাভ কৰিবই লাগিব সেই বন্ধন খুলিবই লাগিব অৰ্থাৎ সেই শিকলি দুডাল ছিগিবই লাগিব পুণ্যৰ শিকলিডালো ছিগিব লাগিব আৰু পাপৰ শিকলিডালো ছিগিব লাগিব চিন্ময় মানে ছিঙি পেলাই এই বন্ধন বান্ধি থোৱা সংসাৰত আমাক বান্ধি থৈছে এই বান্ধনৰ পৰা আমি খোল খাব লাগিব এতিয়া আমাক সেই বান্ধনৰ সৃষ্টি কৰাৰ মূল কাৰণটো দুটা মূল বস্তুৱেই হৈছে এটা কাল আৰু মায়া মায়াৰ বন্ধনত আমি বান্ধ খাই আছো আমি জন্ম হোৱাৰ লগে লগে মায়াৰ বান্ধখনৰ বান্ধত পৰি গলো আপুনি সেই যে ব্যাসে হৃদয়ত যেতিয়া ভগৱন্তক চিন্তা কৰিছিল কৰোঁতে তেওঁ কি দেখিছিল তেওঁ দেখিছিলে হৃদয়তে ব্যাসে কৰিলন্ত ধ্যান কি দেখিলে বাম পাশে মায়া দুখী নত ভক্তি মাও দেখি ব্যাসৰ ঋষিৰ ৰোমাঞ্চ হৈ লগাও মায়াই বান্ধন্ত ভক্তি মাতৃ মেলা অন্ত দুইখান্দৰ মধ্যস্থভাৱে আছে ভগৱন্ত অৰ্থাৎ জীৱটো মায়াই এফালে মানে ঘড়ীৰ কাটাৰ দিশত বান্ধি বান্ধি গৈ আছে আৰু ইফালে ভক্তি মাতৃয়ে ঘড়ীৰ কাটাৰ বিপৰীত দিশত খুলি খুলি গৈ আছে অৰ্থাৎ মায়াই বান্ধে ভক্তি মাতৃয়ে খোলে সেইকাৰণে বন্ধনৰ মুখ্য সেইটো দেখি ব্যাসৰ ঋষি ভাগৱত শাস্ত্ৰত আছে কৈলা ঋষি কাৰণ কেলে কৰিলে ভাগৱততে ভক্তিটো আছে ভক্তি প্ৰধান শাস্ত্ৰ মাত্ৰ জগতত এখনেই আছে সেইখনকে কয় ভাগৱত বাকী শাস্ত্ৰবিলাকত ভক্তি আছে যদিও ভক্তিটোকে মূল কৰি তাত লোৱা হোৱা নাই এতিয়া যুগমাৰ্গৰ কথা আছে অন্যান্য কথা আছে গীতা শাস্ত্ৰতো ভক্তি নথকা নহয় কিন্তু ভক্তিকে প্ৰাধান্য দি শাস্ত্ৰখন লিখা নাই তেনেকে অন্যান্য শাস্ত্ৰতো আছে কিন্তু একমাত্ৰ ভক্তি প্ৰধান শাস্ত্ৰখন হ'ল ভাগৱত শাস্ত্ৰ সেইকাৰণে তেওঁ ভাগৱত শাস্ত্ৰ কৰিবলৈ বাধ্য হ'ল বন্ধনৰ মুখ্যৰ কাৰণে মুকলি হ'বৰ কাৰণে এয়া আপোনাৰ বন্ধনৰ মুখ্য সেইটো দেখি ব্যাসৰ ঋষি ভাগৱত শাস্ত্ৰত আছে কৈলা ঋষি সেইকাৰণে এই সংসাৰ ভৱবন্ধৰ পৰাই বোলো কৰ্মবন্ধৰ পৰা মুক্তি কৰ্মবন্ধ বাছটোৱে যি শিকলিয়ে বান্ধি ৰাখিছে তাক ছিঙি দিবৰ কাৰণে একমাত্ৰ উপায় হ'ল ৰামকৃষ্ণ নাম আপুনি নিৰন্তৰ ঈশ্বৰ কৃষ্ণৰ নাম যদি লৈ থাকিব পাৰে তেতিয়াহ'লে এই কৰ্মবন্ধ বা ভৱবন্ধৰ আপুনি যিডাল শিকলি আপোনাক বান্ধি ৰাখিছে এইবোৰ আপুনি ছিগি যাব তেতিয়া আপুনি কি পাব ছিগিলে বিলয় মনত সুখ পৰম আনন্দ তেতিয়া আপোনাৰ যিটো পৰম সুখ আমি তেতিয়া মানে এতিয়া সুখ পাইছো যিবোৰ এইবোৰ বাস্তৱিক সুখ সাংসাৰিক সুখ এইবোৰ সুখ এতিয়া আছে কালি নাই ল'ৰা এটা ভালকে পাছ কৰিছে সকলোৱে সুখ পাইছো ল'ৰা এটা জন্ম হৈছে আমি সুখ পাইছো কিন্তু হয় এইবোৰ কিঞ্চিত সুখ এইবোৰ পাৰ্থিৱ সুখ এই সুখবিলাক চিৰস্থায়ী নহয় যিটো সুখ সদায় চিৰস্থায়ী তাকে অত্যান্তিক সুখ বুলি কৈছে এনেকে অত্যান্তিক সুখ আপুনি বা পৰম যিটো মানে আনন্দ এই দুটা যেতিয়ালৈকে নাপায় তেতিয়ালৈকে আপোনাৰ হৃদয়ত সদায় আকাংক্ষা থাকিবই সেইকাৰণে আমাৰ পৰম সুখ আৰু পৰম আনন্দ পোৱাৰ একমাত্ৰ উপায় হৈছে এই ভৱ সংসাৰত থকা বন্ধনটো ছিগি যাব লাগিব ছিগিলে তেতিয়া আপুনি পৰমানন্দ সুখ লাভ কৰিব পাৰিব পৰমানন্দ লাভ কৰিব পাৰিব ক'ত মনত আমাৰ মনেই সুখৰ দুখটো আমি দুখটো মনতেই পাইছো আনন্দটো মনতেই পাইছো এতেকে যদি আমি এই ভৱবন্ধ হেৰিয়াৰ যদি মনটো বান্ধ কাৰণ বন্ধনটো মনকহে বান্ধি ৰাখিছে মনটোক বান্ধি ৰাখিছে এতেকে সেই মনৰ বান্ধটো যেতিয়া খোল খাই যাব তেতিয়া মনটো খোলা হৈ পৰিব মুক্ত হৈ পৰিব তেতিয়া সেই মনটোৱে পৰম সুখ পৰম আনন্দ লাভ কৰিব পাৰিব সেইকাৰণে তাৰ উপায়টো
ৰামকৃষ্ণ নাম দিছে। এতেকে ৰামকৃষ্ণ নাম আমি নিৰন্তৰ ল'বলৈ যত্ন কৰিব লাগে, পৰম সুখ পৰমানন্দ লাভ কৰিব পাৰিব আৰু ভৱ সংসাৰ তৰি যাব পাৰিব। ৰামকৃষ্ণ ভাবিতে তেজয় কালসাপে, আমাৰ কালসাপেটো দংশন কৰি আছে। আমি জন্ম হোৱাৰ পৰাই আমি গতি কৰি আছো মৃত্যুৰ পথলৈ, অৰ্থাৎ কালসাপে পালেই লগে লগে, কাল মায়া লগে লগে আমাৰ লাগি আহিছে। জন্মৰ লগে লগে আমি কাল আৰু মায়া লাগি আহিছে। কালে ধৰিবলৈ আৰম্ভ কৰিলে, কাৰণ এদিন জন্ম হৈ পাৰ হৈ গল, কালে এদিন পাৰ কৰিলে। এইদৰে আপুনি কালে ধৰি 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 আমাক গিলি গিলি আহি আছে। যেতিয়া এটা নিৰ্দিষ্ট সীমা ৰেখা সময় পাৰ হৈ যাব, তেতিয়া সম্পূৰ্ণ সময় গিলি পেলাব। গতিকে কাল সাপে যে গিলি আছে, কাল সাপে যে আমাক মানে আছে, সেই গিলাৰ পৰা উদ্ধাৰ পোৱা উপায়টো হৈছে ৰামকৃষ্ণ ভাবিতে তেজৰ কাল সাপে। কাল সাপে তেতিয়া দংশন কৰিবলৈ এৰি দিব। অৰ্থাৎ কি হব, আমাৰ ধাৰণাটো হৈছে কি, আমি সদায় মৃত্যু ভয় কৰো। মানুহৰ যিমান ডাঙৰ মানুহ নহওক, যিমান মানুহে কওক যে মই মৰা হতেই ভাল আছিল, কিন্তু মৰা আগদিনাখন এজন মানুহে মৰিবলৈ কামনা নকৰে। মৰাটো হৃদয়ত নিবিচাৰে, বাহিৰত মুখেৰে কয়। তেনেকৈ সেই মানুহগৰাকীয়ে নাতিনীয়েকটো বিশাল অসুখ হোৱা দেখি, বৰ ডাঙৰ অসুখ হৈছে ল'ৰাটো, গতিকে তাৰ ভাল হোৱা নাই। পুতেক বোৱাৰীকে সদায় কন্দা কটা কৰি থাকে আৰু সদায় টোপনি ক্ষতি কৰে। সেইদিনা ভাবিলে তহঁতি শুই থাক, আৰু মোৰ বয়স বহুত হ'ল, এতিয়া মই আজি টোপনি ক্ষতি কৰি তাক লওঁ। গতিকে ল'ৰাটো কোচত লৈ তেওঁ মানে বহি আছিলে, ঈশ্বৰক প্ৰাৰ্থনা কৰিছে, হে প্ৰভু তুমি কেনেকুৱা বাৰু চোৱাচোন, মই বুঢ়া হৈ গলো, মই চকুৰে নেদেখো, কাণেৰে ভালকে নুশুনো, তেনে ক্ষেত্ৰত চকুও ভালকে নেদেখো, কাণেও ভালকে নুশুনো, এনেকুৱা এটা অৱস্থাত খাব কৰিবলৈ মন নোযোৱা হ'ল। মোৰ এই বুঢ়া বয়সত ইমান বয়স হ'ল, মোক কেলে ৰাখি থৈছা প্ৰভু, মোক তুমি মাৰি দিয়া, মোৰ এই নাতিটোক ভাল কৰি দিয়া, তাতে মোক মাৰি লৈ গৈ তুমি নাতিটোক ভাল কৰি দিয়া। ভগৱন্তক প্ৰাৰ্থনা কৰিছে নাতিটো ভালৰ কাৰণে। হঠাতে সেই যেনেকৈ মেকুৰী পোৱালি এটা যেনেকৈ সেই মানে খালৈত মুখখন সোমাই পেলাই আহি সেইখিনি জাপ মাৰি পৰি পৰাৰ লগে লগে বুঢ়ীয়ে ভাবিলে জম আহিলেই মোক দিবলৈ। গতিকে ল'ৰাটো একে ঠেকেচাই পেলাই বুঢ়ী লৰ মাৰিলে নিজক বচাবলৈ। গতিকে অৰ্থাৎ তেওঁ অন্তঃকৰণেৰে তেওঁৰ মৃত্যুটো বিচৰা নাই, তেওঁৰ মৃত্যু কেতিয়াও বিচৰা নাই। গতিকে আমাৰ সেইটো মৃত্যু হয়। গতিকে আমাৰ বেদেও সেই একেটাকে কৈছে, মৃত্যু হয় তৰিবাৰ আনপন্থা আৰু নাই নাই। আমাৰ যিটো মানে দিব্য ধাম ভাষিকতা মানে সমস্ত মানৱক অমৃত সন্তান হবে, শুনা শুনা হৈ সাৱধান, জানিলে মানৱতাক নাথাকিব মৰণৰ ভয়। যি তত্ত্ব পৰম পুৰুষ পৰম ঈশ্বৰ জানিলে কেনেকৈ মৃত্যু হয় নাইকিয়া হব, ঈশ্বৰৰ নামেৰে কেনেকৈ মৃত্যু হয় নাইকিয়া কৰি দিব। তেতিয়া সেই কালসাপে মানে দংশন কৰি থাকিলেও আপুনি সেই বেদনাটো বা দুখটো অনুভৱ নকৰে। মৰিম আজি আহিছো, এদিনটো আছে, জন্ম হলে মৃত্যু আছে, এনে বস্তু জ্ঞান আহিব, তেতিয়া মৃত্যু হয়তো নাইকিয়া হৈ যাব। তাৰমানে আপুনি মৰাৰ পৰা বাচি নাযায়, কিন্তু কালৰ সাপৰ কাৰণে যিটো ভয় সেইটো কমি যাব। অৰ্থাৎ কালৰ সাপৰ তেজয় কালসাপে, কালসাপে মানে আপোনাৰ ভয় ভাৱ মন্ত্ৰত নাইকিয়া হৈ যাব। আপুনি মৃত্যুৰ প্ৰতি ভয় নাইকিয়া হব, মৃত্যু বিজয় কৰা বুজাব। পৰীক্ষিত ৰজাইতো মৰিল, মৰাৰ আগতে সেই শকুনিয়ে সুধিছেই যে তুমি এতিয়া কবা নেকি বাৰু, তোমাৰ মৰিবলৈ ভয় আছে নে নাই? যদি মৰিবলৈ ভয় আছে কোৱা, এতিয়াও মই থাকিলে তোমাক তক্ষকে দংশন কৰিব নোৱাৰে, তোমাক মই মৰাৰ পৰা বচাই দিব পাৰিম। তেতিয়া কিন্তু পৰীক্ষিতে কলে, মই এতিয়া মৰিবলৈ ভয় কৰা নাই, এতিয়া মই মৰিম বুলি ভবা নাই, এতিয়া মোৰ মৃত্যু ভয় নাই, মই এতিয়া বিচাৰিছোহে, মই বিচাৰিছো পৰম গতি সাধন কৰিবৰ কাৰণে বিচাৰিছো। মোৰ এই মৃত্যুটো মই মৃত্যু বুলি ভবা নাই, মই এইটো পৰম গতি সাধন কাৰ্য বুলিহে ভাবিছো। মই এইটো দেহ ত্যাগ কৰি এটা পৰম পবিত্ৰ দেহ লাভ কৰিম, তাৰ সেইটো কথাই ভাবিছো। এনেকে আমিও ঠিক তেনেকেই ভাবিম যে এইটো জঞ্জাল দেহটো নাইকিয়া হৈ গৈ এটা সুন্দৰ পাৰিফলিতনো লাভ কৰি ভগৱন্তৰ প্ৰেমত নিজকে মজবুত কৰি ৰাখিব, বুদ্ধ নামত আনন্দ মনে থাকিম। সেইকাৰণে তেওঁ মৃত্যু ভয়টো নাইকিয়া যাব, ভাল বস্তু পোৱা আশা, তাতকৈ ভাল বস্তু দেহ এটা লাভ কৰিব পাৰিব। এই দেহৰ প্ৰতি থকা মৰমটো বা স্নেহটো তেওঁ নাইকিয়া হৈ যাব। আৰু সেইকাৰণে কালসাপে তেওঁক মানে এৰি দিয়ে বুলি কৈছে। ৰামকৃষ্ণ ভাবি থাকিলে হৰি ভকত জ্বৰ দুখত বিবেকা মানে কাৰো বাপে, হৰি ভকতক কোনেও দুখ দিব নোৱাৰে। হৰি ভকতক দেখি কলিয়ে হেনো মূৰ চাপৰাই থাকে, সকলোৱে ভয় কৰে, জমেও নাহে তেওঁৰ ওচৰলৈ। তেনে ক্ষেত্ৰত হৰি ভকত হবৰ কাৰণে সেইটোৱে উপায় আৰু ঈশ্বৰৰ নাম নিৰন্তৰ হৃদয়ত প্ৰকাশ হৈ থাকিব লাগিব, ভগৱন্তৰ চৰণ চিত্ৰত চিন্তি থাকিব লাগিব, নাম মুখত লৈ থাকিব লাগিব, ভকতৰ সং লবলৈ যত্নপৰ হব লাগিব।
আৰু সময় সুবিধা পালে ঈশ্বৰৰ নাম নিৰন্তৰভাৱে ল'ব লাগিব। এতিয়া সেয়া ইয়াত আমাক কৈছে মাধৱ পুৰুষে, আমিও যিমান পাৰো চেষ্টা কৰিব তাকে। কৃষ্ণ বাদ যাওকচোন। কৃষ্ণ। হৰিৰ কীৰ্তন শুনি হুয়া মহাভয়, কাল মৃত্যু দুয় থৰ থৰিয়া কম্পয়, কেমনে জানিবা হৰি নামৰ মহিমা, ব্ৰহ্মাহৰ অনন্তে নপান্ত যাৰ সীমা, ব্ৰহ্মাহৰে অনন্তে নপান্ত যাৰ সীমা। কৃষ্ণ কৃষ্ণ। যে হৰিৰ কীৰ্তন শুনি হুয়া মহাভয়, কাল মৃত্যু দুয়ো তৰ তৰি আকাম্প। এই বিশ্ব প্ৰপঞ্চত কাল আৰু মৃত্যুলৈ চবেই ভয় কৰে। কিমান আছে ব্ৰহ্মা আদি যিমান দেৱতা আছে সকলোৰে মৃত্যু হৈ আছে। গতিকে কালে সদায় আমাক গ্ৰাস কৰি আছে আৰু কালৰ অন্তত গৈ পেলাই মৃত্যুটো আহি পৰে। গতিকে কাল মৃত্যুলৈ মানুহ সকলোৱে ভয় কৰে। কিন্তু যেতিয়া আপুনি মৃত্যু হয়তো আপোনাৰ নাইকিয়া হৈ যাব, তেতিয়া মৃত্যু আপোনালৈ ভয় কৰিব। সেইকাৰণে কাললৈ যেতিয়া আপোনাৰ ভয় নাইকিয়া হৈ যাব বা মৃত্যুলৈ ভয় আপুনি অভয় হৈ যাব, তেতিয়া কাল মৃত্যু আপোনালৈ ভয় কৰিব। এইজনে যে কাল মৃত্যুলৈ ভয় নকৰে, এনেকে এওঁক ভয় খুৱাই কি লাভ আছে। সেইকাৰণে কাল মৃত্যুৱে তেতিয়া তৰ তৰীয়া কাম পায়, তৰকে মানে কঁপিবলৈ ধৰে। কাৰণ হৰিৰ কীৰ্তন শুনি এওঁ দেখোন মানে ঈশ্বৰৰ নামত একদম আনন্দময় হৈ হৰি কীৰ্তন কৰিছে। এই যে বুজি সেই নাম শুনি কাল মৃত্যুৱে তৰতৰি কঁপে। তৰতৰি কঁপে মানে আঁতৰি যায়, ভয় কৰে, ওচৰ চাপিব নোখোজে, তেওঁ ভয় খুৱাব নোখোজে কাল আৰু মৃত্যুৱে। কমনে জানিবা হৰি নামৰ মহিমা, ব্ৰহ্মাহৰ অনন্ত নাপাৱে যাৰ সীমা। হৰি নামৰ মহিমা তুমি কেনেকৈ জানিবা? কাৰণ ব্ৰহ্মাহৰ অনন্ত এই তিনিজনে এটাতকৈ ডাঙৰ দেৱতা। এই তিনিজনৰ ওপৰত নাই, ভগৱন্ত আছে এওঁৰ ওপৰত। ভগৱন্তৰ পিছতে যদি কোনো দেৱতাৰ নাম লোৱা যায় তেতিয়াহ'লে ব্ৰহ্মা, হৰ আৰু অনন্ত। অনন্ত যি সজ্জাত ভগৱন্ত শয়ন কৰি থাকে, য'ত মানে হাজাৰ অনন্ত ফানা যাৰ ধাৰণ কৰি আছে, শুক্ল সৰ্প সদৃশ একেবাৰে তেওঁ বিশুদ্ধ বগা বৰ্ণৰ সেই সজ্জাত তেওঁ শয়ন কৰি আছে। সেই অনন্ত সদায় তেওঁ এই অনন্ত মানে সদায় তেওঁ ৰামকৃষ্ণ নাম গাইব লাগিছে অনন্ত। সেইকাৰণে অনন্ত নামে লৈ থাকে, অন্য একো নকৰে। আৰু সেই অনন্তই তেনেকৈ মানে তেওঁ সীমা নেপায় বিচাৰি। নামৰ মহিমাৰ কোনো মহিমা তেওঁলোকেও বিচাৰি নাপায়। হৰেও নিৰন্তৰ ঈশ্বৰৰ নাম লৈ আছে, আপুনি নাম জপ কৰি থাকে জানেই। ব্ৰহ্মায়ো নাপায় মহিমা। গতিকে ব্ৰহ্মা, হৰ আৰু অনন্ত এইকেইজন এটাইতকৈ সমস্ত দেৱতাৰ ওপৰত শ্ৰেষ্ঠতম দেৱতা, বা তেওঁলোকক দৈবিক শক্তি বুলি কোৱা হয়, ডাঙৰ শক্তি। গতিকে আনে কি জানিব হৰিনামৰ মহিমা? আমিনো কি গম পাম? এই ব্ৰহ্মা, শিৱ আৰু অনন্তই হৰিনামৰ মহিমাটো ভালকৈ তেওঁলোকে নেজানে। আনকি ভগৱানটো স্বয়ংকৈ নাজানে বুলি কৈছে। কিমানে পায় জানে যে নামে ইমানেই কৰিব, নামৰ ইমানেই ক্ষমতা, এই কথাটো নাই। গতিকে এই তিনিটা তত্ত্বই তাৰমানে হৰিনামৰ মহিমাৰ সীমাটো নেজানে। ইমানেই ক্ৰিয়া হৰিনামৰ যে সেইটো কথা তেওঁলোকৰ এই সীমাটো কব নোৱাৰে। গতিকে এয়া আমাক কৈছে যে হৰিনামৰ যে মহিমা ইমান বিশাল। তাৰমানে আমি নাম লৈছো, ভাবিছো যে নাম লৈ আছো, কিন্তু ইয়াৰ যে কিমান বিশাল, ইয়াৰ ক্ষমতা কিমান বেছি, সেই কথাটো তাৰমানে আমি অনুভৱেই কৰিব নোৱাৰো। আমাৰ মনত
এটা সংশয় বা সন্দেহবোৰ আহিবই যে ৰামনামে ইমান কাম কৰে নে নকৰে, সেইটো আমি ভাবো, সকলোৱে ভাবে বা কোনোবাই আনে কোনো এনেকুৱা মানুহ তাচ্ছিল্যও কৰে। এনেকে যি কি নহওক যে নামৰ যে মহিমা অত্যন্ত বেছি ভকতসকলে কিন্তু বুজি পায়। নামৰ মহিমা ভকতেহে গম পায় যে নামে কি ক্ৰিয়া কৰে, কাৰণ নাম ললে হৃদয়ত গম পাই যায়তো। এতিয়া আমি ঈশ্বৰৰ নাম ললে আমি হৃদয়ত গম পাই যাওঁ, আমাৰ নিজৰে যেন ভয় চয় ক'বলৈ যাবলৈ হলে ভয় নাইকিয়া হৈ যায়, মনত একদম স্থিৰ বুদ্ধি আহি যায়, কোনো চিন্তা নাথাকে। এইটো কামত মই কৃতকাৰ্য হমেই, কিয় নহম। এই যে মনৰ স্থিৰ বুদ্ধি কৰি দিয়ে, ভয় শংকা আদিবিলাক নাইকিয়া কৰি দিয়ে, হৃদয়ত থকা সমস্ত নাইকিয়া হৈ আমি যিকোনো কামত আগবাঢ়ি যাব পাৰোঁ। ঈশ্বৰৰ নামেই সেইটো শক্তি দিয়ে। এতেকে সেইটো আমাক দিছে। নামৰ ইমানেই মহিমা আছে, তাৰ কোনো সীমা নাই যে নামে কিবা নিৰ্দিষ্ট কামে কৰিব, সেইটো কথা নাই। নামে আপুনি সকলোতে ব্যৱহাৰ কৰিব পাৰে। যদি হৰণৰ লগত কোনো ধৰণৰ বৈসাদৃশ্য নহয়, এখন নীতিৰ বাহিৰত নহয়, তেতিয়াহ'লে আপুনি কিবা এটা আপোনাৰ খবৰ এটা পাইছে, আপুনি সেই কৃষ্ণ বুলি তেওঁৰ চৰণতে আপুনি তেওঁৰ নাম লৈ সমৰ্পণ কৰিলে। কালিলৈ ল'ৰা এটা অসুখ হৈছে, তাতো যদি ভগৱন্তৰ চৰণতে সমৰ্পণ কৰিছে, বা কালিলৈ ল'ৰা ছোৱালী পৰীক্ষা দিছে, তাতো সমৰ্পণ কৰিছে। আমি গৃহস্থী জীৱনত আমাৰ সাংসাৰিক বহুত আছে দুখ বেদনা, এই সমস্ততে সৰ্বভাৱে সকলো ভাৱনা ভগৱন্ততে অৰ্পণ কৰি যদি আমি চিন্তা কৰো, তেতিয়া ভগৱন্তই আপোনাক নিশ্চয় কৃপা কৰিব, নকৰাকে কেতিয়াও নাথাকে। আপোনাক লাঘৱ কৰিবই, আপোনাক সকাহ দিবই, এইটো খাটাং। সেই খালি আমাৰ দৃঢ়তাটো লাগিব সেইটোৱে। গতিকে নামৰ সতৰ্ক মহিমা, নামে সমস্ত কাৰ্য সিদ্ধি কৰিব পাৰে। ব্ৰহ্মা হৰ অনন্তই নামৰ মহিমা নাজানে বুলি, ভালকৈ সীমাটো কব নোৱাৰে বুলি ইয়াত ঘোষণা কৰিছে। কৃষ্ণ বাপ যাওকচোন। কৃষ্ণ হৰি গুণ নাম যশ ভকতি উত্তম, যাৰ ধনী শনি কাম্পে কলিকাল যম, হৰি নামে যত পাপ সংহৰিতে পাৰে, ততে কপাত কি পাপ কৰিতে নপাৰে, ততে কপাত কি পাপ কৰিতে নপাৰে। কৃষ্ণ কৃষ্ণ কৃষ্ণ। হৰি গুণ নাম যশ ভকতি উত্তম। আমি সকলোৱে কৈছো যে আমি কি কৰিছো, আমি ভকতি মাৰ্গৰ লোক, আমাক সেইকাৰণে ভকতো বোলে, ভকতি কৰাৰ কাৰণে ভকত বোলে, বিষ্ণুক উপাসনা কৰাৰ কাৰণে বৈষ্ণৱ বোলে। এনেকে আমি ভকতি কৰিছো। এনেকে ভকতি ব্যাখ্যা শাস্ত্ৰই দিছে, কাক ভকতি বোলে, যে ভকতি কৰাৰ উত্তমটো হৈছে যে ভগৱন্তৰ একান্ত শৰণ গ্ৰহণ কৰি ভগৱন্তৰ গুণ নাম লীলাজক চৰিত্ৰ শ্ৰৱণ কীৰ্তন কৰাকে ভকতি বোলে। এতিয়া আমি সেই ভকতি কৰিবলৈ কৈছো, তাৰ ভিতৰত ইয়াত কৈছে যে ভকতি কোনটো আপোনাৰ বেছি উত্তম হব, উত্তম মানে ভকতি উত্তম কাৰ্য হব, কোনটো কৰি থাকিলে আপুনি ভকতিটো হব। ধৰক আপুনি গ'ল শৰণ ললে, ক'ৰবাত নাম প্ৰসংগতো গৈছে, নাম গুণো গাইছে, বা অনুষ্ঠানত ঘূৰি পকি আপুনি বিভিন্ন ধৰণৰ কাৰ্য সম্পাদন কৰি আছে, সেইবোৰ ভকতি, কাৰণ ভকতৰ সং লৈ আছে, ভকতি কৰি আছে। কিন্তু যিজন মানুহে নিৰন্তৰ ভাৱে হৰি গুণ নাম যশ কিন্তু লৈ আছে, কীৰ্তন কৰি আছে, ঘৰতে কোৰ মাৰিছে, ৰামকৃষ্ণ হৰিৰাম গাই আছে, গা ধুইছে, ঈশ্বৰৰ নাম লৈছে, বাকী অন্যান্য কাম কৰিছে, ঈশ্বৰৰ নাম লৈছে, খোজকাঢ়ি ক'বলৈ গৈছে, কৃষ্ণ হৰিনাম বা কিবা এটা নাম লৈ গৈ আছে। গতিকে হৰি গুণ নাম যশ যিজনে নিৰন্তৰ ভাৱে লৈ আছে, সেইটো ভকতি তাতো উত্তম বুলি কৈছে। তাত কোনো শ্ৰম নাই, কষ্ট নাই। এতিয়া আপোনালোকে ধৰক এইটো মানে এই চৰ্চা, নামঘোষাৰ চৰ্চা এটা পাতিছে, এই যে ভক্তি সুধা সন্ধানী সত্য, এইটো মানে সকলো লোককে আপুনি খুব শান্ত ভাৱেৰে হৰি কথা শুনোৱা সুবিধা দিছে। এতিয়া যদি ক'ৰবাত
ভাগৱত বা এই নামঘোষা এটা চৰ্চা অনুষ্ঠান পাতিলেহেঁতেন, তালৈ সমস্ত লোক দূৰ দূৰণিৰ পৰা তালৈ আহিব লাগিলহেঁতেন, বা ব্যাখ্যাকৰ্তাজনো যাব লাগিলহেঁতেন, পাঠ কৰাজনো যাব লাগিলহেঁতেন, তাত বহিলেহেঁতেন, আকৌ খোৱাৰ কাৰণে যোগাৰ কৰিব লাগিলহেঁতেন, বহাৰ কাৰণে যোগাৰ কৰিব লাগিলহেঁতেন। বহুতখিনি তথ্য সম্বন্ধিত বহুতখিনি কৰাৰ পাছতে অকণমান নামঘোষা পাঠ কৰিবলৈ সুবিধা পালেহেঁতেন। তাৰ আগতে এইখিনি প্ৰস্তুতি কৰোঁতে গুচি গ'লহেঁতেন। বৰঞ্চ বিশাল সময় এটা আমি সেই আনুষ্ঠানিকতাৰ নামত সময় পাৰ কৰি দিলোহেঁতেন। কিন্তু এতিয়া আনুষ্ঠানিকতাৰ নামত তথাৎ কোনো যাব নালাগে, কাৰো খৰচা নাই, কাৰো শ্ৰম নাই, কোনো গাড়ী মটৰত যাব নালাগে, সময় নাই, ঘৰতে থাকি মহাসুখে ইমানখিনি ভকতৰ সংগ লাভ কৰাৰ এটা সুবিধা কৰি দিছে। এনেকে এইটো এটা মহালাভ বুলি ক'ব লাগিব। যেনেকে এইটো আমাৰ অতি সহজে ভকতি কৰাৰ এটা সুবিধা পাইছে। এতিয়া ধৰকচোন চৰ্চাও হ'ল, শুনিলেও জ্ঞানো উদয় হ'ল, নোযোৱাকে ঘৰতে থাকি সকলো হৰি কথা আপুনি শ্ৰৱণ কৰিবলৈ পালে, নামঘোষাৰ কথা শুনিবলৈ পালে। যেনেকৈ এইটো এটা বৰ সুচল বা সুগম বা সুবিধাজনক এটা অনুষ্ঠান হৈছে, ঠিক তেনেকৈ কলৈকো নোযোৱাকে প্ৰয়োজন সাপেক্ষে তেওঁ যাব, নগলেও তেওঁ কিন্তু সকলো ক্ষেত্ৰতো যদি নামকে লৈ থাকে, হৰি গুণ নাম জপ যদি সৰ্বখণ্তে তেওঁ লৈ থাকিব পাৰে, তেতিয়াহ'লে তেওঁ আৰু সেইটোতকে উত্তম ভকতি হ'ব নোৱাৰে, যদি সেইটো অভ্যাসত পৰিণত কৰি ল'ব পাৰে। আৰু সেইদৰে কৰি থাকিলে জাৰত ধনী শুনি কামতে কলিকালৰ জম। আমাৰ এই তিনিটা বৰ ডাঙৰ শত্ৰু। মায়াটো আমাৰ ডাঙৰ শত্ৰু নহয়, কাৰণ মায়াটো ভগৱন্তৰ মায়া। আমি মায়াক শত্ৰু জ্ঞান কৰিব নোৱাৰো, কাৰণ মায়া নাথাকিলে আপুনি ল'ৰা ছোৱালী স্কুলত নপঢ়ায়, মায়া নাথাকিলে আপুনিও ভকতি কৰিবলৈ নিবিচাৰিলেহেঁতেন। এই মায়াৰ প্ৰয়োজনো আছে, কাৰণ মায়াতে আমি থাকিব লাগিব। কাৰণ মায়াৰ প্ৰয়োজন এইখিনিতেই আছে, আপুনি নাওখন আমি দেহৰূপী নাওখন তৈয়াৰ কৰিছে, মানে এই ভৱ সমুদ্ৰৰ কাৰণে, ভৱখন এখন সমুদ্ৰ বা বিশাল সমুদ্ৰৰ লগত তুলনা কৰিছে। তাত তৰিবৰ পৰা উপায় কৰিবৰ কাৰণে ভৱ সংসাৰ তৰিব পৰা উপায় মানে নাও সদৃশ দৰ্শনটো তৈয়াৰ কৰিছে। গতিকে নাওখন তৈয়াৰ কৰিছে। গতিকে আমি এই দেহৰূপী নৌকাত উঠি আমি ভৱ সমুদ্ৰত তৰি যাব পাৰিম, উপায়টো দিছে। গতিকে ঠিক তেনেকৈ এই মায়াটো তেনেকুৱা এটা বস্তুৱেই, যে মায়া যেনেকৈ আপুনি এখন মানে আমাৰ নৌকা এখন আমাক মানে আমি নদী এখন পাৰ কৰিবৰ কাৰণে আমাৰ নৌকাখন আমি ব্যৱহাৰ কৰিছো, লাগে আমি নৌকা নহ'লে আমি পাৰ যাব লাগে, কিন্তু নৌকাখন পানীতেই থাকে। পানীৰ পৰা কোনোবাই যিবিলাকে নাওবিলাক চলাই নদী পাৰ কৰি দিয়ে মানুহক, তেওঁলোকে নাওখন ঘৰলৈ উঠাই লৈ নাহে, পানীতে থাকে। কাৰণ পানীত থাকিলে নাওখন হেনো ভালে থাকে, কাঠ বেয়া হৈ নাযায়, তাত এটা ৰং দি থয়, সি তাতে থাকে। পানীত থাকিবৰ কাৰণে নাওখন তৈয়াৰ কৰিছে। আৰু সেই নাওখনত উঠি আমি ইফালে সিফালে পাৰ হৈ গুচি যাব পাৰিম, ভৱ সমুদ্ৰত তৰি যাব পাৰিম। কিন্তু সেই নাৱত আমি যেতিয়া উঠি পাৰ হ'ম, তেতিয়া আমাৰ চৰ্তটো এইটোৱেই যে নাৱত যাতে পানী নোসোমায়। নাওখন পানীত থকাটো ডাঙৰ কথা নহয়, আমাৰ সমস্যাটো আহে নাৱত পানী সোমালেহে। নাৱত পানী সোমালে নাওখন ডুবি যাব ভৱ সমুদ্ৰত। সেইকাৰণে আমি সাৱধানতা অৱলম্বন কৰিব লাগে যে আমি মায়াতে থাকো, কোনো কথা নাই, কিন্তু মায়াই যাতে ভিতৰখন দখল কৰিব নোৱাৰে। ভিতৰলৈ সোমালে আমি ডুবি যোৱাৰ চান্স আছে। বাহিৰত আমি মায়াত থাকিবই লাগিব, ভগৱন্তই সৃষ্টি কৰিছে। সেইদৰে যেনেকৈ পানীতে নাওখন থাকিব লাগিব, তাৰ ভিতৰত পানী সোমালে যে ডুবি যাব, সেই কথাটো অনুভৱ কৰি আমি সংসাৰ যাত্ৰাত আমি নিজৰ কাৰ্যবিলাক সম্পাদন কৰি যাব লাগিব। কাৰণ আমাৰ এই তিনিটাই বস্তু আমাক মানে সদায় ভয় খুৱাই থাকে। এটা কলিটোৱে, কাৰণ কলিটোক ভয় খুৱাবৰ কাৰণে সৃষ্টি কৰিছে। কাৰণ আপুনি জানিব, কিবা এটা ক্ষেত্ৰত আপুনি আগবাঢ়ি যাবলৈ হ'লে আপোনাৰ বাধা লাগিব। বাধা নাথাকিলে মানে সেইটোকে ৰেজিষ্টেঞ্চ বুলি কয়। আমাৰ ইলেক্ট্ৰিচিয়ান বিভাগতো ৰেজিষ্টেঞ্চ থাকে। ৰেজিষ্টেঞ্চ দিলে কাৰেণ্টে কাৰ্যকাম সম্পাদন কৰিব নোৱাৰে। এনেকে বাধা লাগেই, বাধাহে মানুহক আগবঢ়াত সহায় কৰে। সেইকাৰণে এইবিলাক কলি কাল জম এইবিলাকে আমাক মানে বাধা সৃষ্টি কৰিছে। তাৰ ফলত আমি ভাবিছো যে এইবিলাক নহয়, কিন্তু হৰিনাম লোৱা লোকসকলৰ ক্ষেত্ৰত, ভক্তি মাৰ্গত থকা লোকসকলৰ ক্ষেত্ৰত কলি কাল জম যিনি সাধাৰণ নগণ্য, তেওঁলোকে ভকতলৈ সেৱা কৰি থাকে। কলিকাল জম এই তিনিটা হেনো ভকতলৈ ভয় কৰি থাকে, কঁপি থাকে। ঈশ্বৰৰ নাম শুনাৰ লগে লগে কলিটোতো দূৰতে পলায়, ভকতৰ ওচৰলৈ যাব নোৱাৰি। কাৰণ ভকতৰ ওচৰলৈ গ'লে কলিৰ বিপৰ্যয় আছে, সেয়া পৰীক্ষিতে তেওঁ দি থৈ গৈছে নিৰ্দেশনা যে তেওঁ ভকতৰ ওচৰত ঈশ্বৰৰ নাম লোৱা ভকতৰ ওচৰলৈ নাযাবি। কিন্তু আমি ভকত হ'লেই নহ'ব,
ভকতিটো কৰিব লাগিব শুদ্ধভাৱে, তেতিয়াহে কলিয়ে আমালে ভয় কৰিব। তেনেকৈ কালটোৰ কথাটো হৈছে কালটো অতি ভয়ানক। এনেকে কালেতো আমাক সদায় ভয় খুৱাই আছে, সময়ত কি হ'ব ঠিক নাই। সেইকাৰণে কালেও একো কৰিব নোৱাৰে। আপুনি ৰোগ আহিব, বেমাৰ আহিব, ব্যাধি আহিব, এইবোৰ শৰীৰতে থাকি শৰীৰতে নাইকিয়াই গুচি যাব। ঈশ্বৰৰ নাম লৈ থাকিলে সমস্ত শৰীৰটো আপোনাৰ নিৰ্মল কৰি পেলাব প্ৰভু ভগৱন্তই। গতিকে নামত বিশ্বাস কৰক, নাম লৈ থাকক, দেখিব সমস্ত আপোনাক কৃপা কৰিছে। নামত বিশ্বাস কৰক। যমৰটোতো কথাই নাই, যমকটোৱে ভগৱন্তই নিৰ্দেশনাই দি থৈছে যে ভকতৰ ওচৰত তোমাৰ কোনো কাম নাই, তুমি ভকতৰ ওচৰলৈ যাব নোৱাৰা। পাপ কাম যিবোৰে কৰিব তেওঁৰ ওচৰলৈ যাব পাৰিব। গতিকে ভকতৰ ওচৰত আহি যমে একো শাস্তি দিব নোৱাৰে, যমলোকলৈ নিবই নোৱাৰে। গতিকে ঈশ্বৰৰ নাম লোৱা শুনিলে এই তিনিটাই ভৰাটো কঁপি কঁপি থাকে। গতিকে আমাৰ এই কথাটো ইয়াত মহাপুৰুষ মাধৱদেৱে আমাক মানে দেখুৱাইছে। আৰু এটা কথা কৈছে, ক'লে যে হৰি নামৰ যত পাপ সংঘৰিতে পাৰে ততেক পাতকী পাপ কৰিতে নাপাৰে। এইটো আমাৰ কিছুমানে ভুল বুজে যে আমাক বুজে দুটা পাপ কৰি থাকিবলৈ কৈছে। মানে এফালৰ পৰা জীৱ জন্তু হত্যা কৰি যাওঁ, মানুহক মাৰি যাওঁ, নাৰী হত্যা ধৰ্ষণ যি আছে কৰি যাওঁ, কাৰণ এইবোৰ পাপ যিমান কৰা ঈশ্বৰৰ নাম ললে শেষ হৈ গুচি যাব। সেইটো অৰ্থত ইয়াত কোৱা নাই, সেইটো অৰ্থত কোৱা নাই। তেতিয়াহলে নাম অপৰাধ কৰিব। নামত কৰে পাপ বুদ্ধি, অষ্টাংগ যোগে তাৰ নাহি শুদ্ধি। এনেকে আমি নাম অপৰাধী হৈ নাম ললেতো নহব, তেতিয়া নামে কাম নকৰিব। কাৰণ নাম অপৰাধী হৈ নাম ললে নামে কাম নকৰে। এইটো কৈছে যে এজন মানুহে যিমানেই পাপ নকৰক, তেওঁক যে তাৰমানে তেওঁ সেইখিনি অজানিতে ভাৱে কৰা পাপৰ কথা কৈছে। যে তেওঁ নাজানি বহুত পাপ কৰিলে, গোটেই জীৱনটোতে যিবোৰ পাপ কম কৰিছো বুলি নাজানে, যেনেকৈ ৰত্নাকৰ দস্যুৱে জনা নাছিল, জ্ঞাত হোৱা নাছিল। গতিকে এইবোৰ কৰ্ম বুলি ভাবিছিল, সাংসাৰিক কৰ্মৰ। গতিকে এই কামবোৰ কৰি আছিল। কিন্তু জানি কৰা পাপ আৰু অজানিতে কৰা পাপৰ মাজত যেনেকে পাৰ্থক্য আছে, তেনেকে তেওঁ বহুত পাপ কৰি 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 ধেৰ পাপ কৰিলে। তেওঁতো কেতিয়াও বুলিব তাৰিব নোৱাৰে, মানুহে ভাবিব যে তেওঁ একো কৰিব নোৱাৰে। কিন্তু শাস্ত্ৰই কৈছে যে তেনে পাপৰ ভাণ্ডাৰ থাকিলেও এবাৰ ঈশ্বৰৰ নাম ললে সমস্ত তেওঁ পাপ নিষেধ কৰি যাব। সিমান পাপকে সিমানবোৰ পাপ কৰিবই নোৱাৰে। তাৰমানে আমাক কিমান দিছে যে নামৰ ইমানেই মহিমা। ভগৱন্ত কৃষ্ণই কৈছে যে নামৰ ইমানেই মহিমা যে এই নামৰ মহিমাটো দেখুৱাইছে, যেনেকৈ আপুনি এটা ঘৰত বহু হেজাৰ বছৰ ধৰি আন্ধাৰে বন্ধ হৈ থাকে, ঘৰটো বন্ধ কৰি থৈ দিছে, কোনো তাত সোমোৱা নাই, এটা আন্ধাৰতে বন্ধ হৈ আছে। আপুনি তাত গৈ ঘৰটো খুলি এবাৰ লাইটটো জ্বলাই দিলেই যেনেকে ঘৰটো পোহৰ হৈ যাব। বহু বছৰ ধৰি তাত আন্ধাৰ সোমাই আছে কাৰণে ধীৰে ধীৰে আন্ধাৰটো খেদি উলিয়াই দিব লাগিব অলপ অলপকে, তেনেকুৱা কোনো কথা নাই। এনেকে পাপৰ ভাণ্ডাৰ যিমানেই নহওক, ঈশ্বৰৰ নাম লোৱাৰ লগে লগে পাপ গোটেই তৎপূৰ্বতে নাইকিয়া হৈ গুচি যায়। সেই অৰ্থতহে এইটো কৈছে। আপুনি পাপ কৰি কৰি জানি শুনি পাপ এসোপা কৰি কৰি নাম লৈ পেলাই নাইকিয়া কৰি দিব, সেইটো অৰ্থত ইয়াত কোৱা নাই। সেইকাৰণে আপুনি তেনেকুৱা ভুল বুজিলে নহব। আমাৰ বহুতে তেনেকুৱা ভুল বুজিব পাৰে যে পাতকে ইমানবোৰ পাপ কৰিবই নোৱাৰে। তাৰোপৰি নামৰ আমি এতিয়া নাম লৈছো যে আমাৰ কেলে কাম কৰা নাই, ইমান নাম লৈ আছো কেলে কাম কৰা নাই। কেলে কাম কৰা নাই কাৰণটো কি, আমি নাম লৈছো যদিও নাম লোৱাৰ লগে লগে সেই মুহূৰ্তলৈকে থকা পাপবোৰ শেষ হৈ গল। কিন্তু আকৌ লগে লগে যে আমি পাপ কৰ্ম ওলাই গলো, কিবা এটা লগত কথা পাতিলো, কাৰোবাৰ বিপক্ষে কথা কলো, মনত বেয়া ভাৱ ললো, কাৰোবাক খং কৰিলো, বা খোজকাঢ়ি যাওঁতে বহুত আমাৰ পোক পৰুৱা আদি ভৰিলে, বা বহুত ধৰণৰ জীৱ হত্যা আদি আমাৰ হাতৰ যোগেদি হৈ গল নজনা, আমি উশাহ নিশাহ লওঁতেও বহুত জীৱ হত্যা আমাৰ হৈ যায়। এইবোৰ কৰোঁতে আমাৰ পাপটো আকৌ লগে লগে আহি যায়। সেইকাৰণে পাপবোৰ সেই শেষ মুহূৰ্তত যদি ঈশ্বৰৰ নাম লয়, তেতিয়াহলে আৰু পুনৰ পাপ কিজাৰ ভয় নাথাকে, পাপ আৰু আহিব নোৱাৰে। তেতিয়া সেই নামেৰে তেওঁ পাপ কৰিছিল সময়ত পৰমুক্তি লাভ কৰে। ভগৱন্ত কৃষ্ণইটো কৈছে যে অন্তকালে যিটোজনে কৃষ্ণ 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 বুলি নিজৰ প্ৰাণ ত্যাগ কৰে, তিনিবাৰ কৃষ্ণ কলে ভগৱন্ত বৰ ডাঙৰ ভাৱ, বৰ বেয়াকে ধৰুৱা হৈ যায়। যে প্ৰথম কৃষ্ণ গুৰুপে তেওঁ আদ্যৰ খবৰতে মুকুতি দান কৰে, প্ৰথমটো কৃষ্ণতে তেওঁ মুক্তি দিলেই,
বাকীকেইটাক মই কি দিম বুলি সদায় মই মূৰটো ধোৱাই থাকো তেওঁৰ ওচৰত। এতেকে সেয়াই ডাঙৰ মহিমা। সেইটো হ'ল কি পাছত দিবলৈ একো নাই। আমাৰ সেইকাৰণে সেইটো অন্তকালতহে সেইটো ক্ৰিয়া অতি ভীষণভাৱে ক্ৰিয়া কৰিব পাৰে। এনেই যে আমি এতিয়া নাম লৈছো, পাপ দহন হৈছে, তাৰপিছত আকৌ পাপ আৰম্ভ হৈ গ'ল যিকোনো প্ৰকাৰে। কাৰণ আমাৰ কৰ্ম জীৱন আৰম্ভ হৈ গ'ল, চিন্তা চৰ্চা, ভাৱনা, কথা বতৰা এইবিলাকত আমাৰ আকৌ পাপে ক্ৰিয়া কৰিবলৈ আৰম্ভ কৰি দিলে। এতেকে এইটো এনেকুৱা দৃষ্টিভংগী ললে নহব যে পাপ কৰি কৰি গৈ থাকিম আৰু শেষত গৈ নাম লৈ দিম, সমস্ত পাপ বিশেষ হৈ যাব, তেনে ভাৱ কেতিয়াও কৰাটো উচিত নহয়। এইটো তেতিয়া সেইদে কৰিলে নামৰ অপৰাধত পৰিব। অষ্টাংগ যোগে নামত কৰে পাপ বুদ্ধি, অষ্টাংগ যোগে তাত নাহি শুদ্ধি। গতিকে তেনেধৰণে নামক পাপ বুদ্ধিয়ে লোৱাটো উচিত নহয়। যাওকচোন বাপ কৃষ্ণ।